নমস্কাৰ দেখত পৰৱৰ্তী সৰকাৰ কোনে গঠন কৰিব কাৰ সৰকাৰ হ'ব ৰাজপাট কোনে দখল কৰিব সৰকাৰ কাৰ হ'ব আজিৰে পৰা আৰম্ভ হৈছে দেখৰ গণতন্ত্ৰৰ সৰ্ববৃহৎ মহা উৎসৱ নিৰ্বাচন দেখৰ এখন দুটাকৈ লোকসভা সমষ্টিত অনুষ্ঠিত হৈছে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ ভোট গ্ৰহণ প্ৰক্ৰিয়া এই দুটা লোকসভা সমষ্টিৰ সমান্তৰালকৈ অসমৰ 5টাকৈ লোকসভা সমষ্টিত আজি অনুষ্ঠিত হৈছে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ ভোট গ্ৰহণ ডিব্ৰুগড় যোৰহাট শোণিতপুৰ লখিমপুৰ আৰু কাজিৰঙা লোকসভা সমষ্টি 5টাকৈ লোকসভা সমষ্টিত আজি অনুষ্ঠিত হৈছে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ ভোট গ্ৰহণ আৰু পুৱাৰে পৰা দেখিবলৈ পোৱা গৈছে যে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ ভোট কেন্দ্ৰই ভিৰ কৰিছে এতিয়া ভোটাৰ ৰাইজে এই 5টাকৈ লোকসভা সমষ্টিত ভাগ্য নিৰ্ণয় হ'ব মুঠ 35 জনকৈ প্ৰাৰ্থী এই 5টা লোকসভা সমষ্টিত মূল যুঁজখন কাৰ মাজত হ'ব প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ ভোট গ্ৰহণৰ বাবে কিমানটা ভোট কেন্দ্ৰ স্থাপন কৰা হৈছে এই 5টা লোকসভা সমষ্টিত কিমান সংখ্যক ভোটাধিকাৰ আছে এই 5টা লোকসভা সমষ্টিত পুৰুষ ভোটাৰৰ সংখ্যা কিমান মহিলা ভোটাৰৰ সংখ্যা কিমান এই সকলোবোৰ তথ্য সামৰি আমি লৈ আহিছো এনিটক্স ইলেকশ্যন 2024 আৰম্ভ হ'ল দেখৰ গণতন্ত্ৰৰ মহা উৎসৱ নিৰ্বাচন আৰম্ভ হ'ল লোকসভা নিৰ্বাচন 2024 আজি লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণ অসমৰ 10000টা ভোট কেন্দ্ৰত অনুষ্ঠিত হৈছে ভোট গ্ৰহণ নিৰ্বাচন আয়োগে স্থাপন কৰিছে 92টাকৈ আদৰ্শ ভোট কেন্দ্ৰ বিশেষভাৱে সক্ষম লোকৰ দ্বাৰা পৰিচালিত হৈছে 11টাকৈ ভোট কেন্দ্ৰ মহিলাৰ দ্বাৰা পৰিচালিত হৈছে 752টা ভোট কেন্দ্ৰ প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণৰ বাবে নিয়োগ কৰা হৈছে 40004 গৰাকী পলিং প্ৰিজাইডিং বিষয়া অসমৰ 5টাকৈ সমষ্টিত আজি অনুষ্ঠিত হৈছে প্ৰথম পৰ্যায়ৰ নিৰ্বাচন 5টা সমষ্টিত মুঠ 35 গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব ভোটাৰে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ ভোটাৰৰ সংখ্যা হৈছে 86,47,869 গৰাকী ইয়াৰে পুৰুষ ভোটাৰৰ সংখ্যা 42,82,887 গৰাকী মহিলা ভোটাৰৰ সংখ্যা 43,64,859 গৰাকী তৃতীয় লিংগ ভোটাৰৰ সংখ্যা 123 গৰাকী পুৱা 7 বজাৰ পৰা সন্ধিয়া 5 বজালৈ অনুষ্ঠিত হ'ব নিৰ্বাচন আজি কোনটো সমষ্টিত কাৰ মাজত হ'ব মূল যুঁজ বিগ আপডেট এই মুহূৰ্তত লৈ আহিছো ডিব্ৰুগড় লোকসভা সমষ্টিত আম আদমি পাৰ্টিৰ প্ৰাৰ্থী মনোজ ধানোৱাৰ বনাম বিজেপি প্ৰাৰ্থী সৰ্বানন্দ সোণোৱাল বনাম লুৰিণজ্যোতি গগৈ যোৰহাট লোকসভা সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈ বনাম বিজেপি প্ৰাৰ্থী তপন কুমাৰ গগৈ কাজিৰঙা লোকসভা সমষ্টিত বিজেপি প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাছা বনাম কংগ্ৰেছ প্ৰাৰ্থী ৰজলীনা তিৰ্কি শোণিতপুৰ লোকসভা সমষ্টিত বিজেপি প্ৰাৰ্থী ৰঞ্জিত দত্ত বনাম আপ প্ৰাৰ্থী ঋষিৰাজ কন্দিন্য বনাম কংগ্ৰেছ প্ৰাৰ্থী প্ৰেমলাল গঞ্জু লখিমপুৰ লোকসভা সমষ্টিত বিজেপি প্ৰাৰ্থী প্ৰদান বৰুৱা বনাম কংগ্ৰেছ প্ৰাৰ্থী উদয় শংকৰ হাজৰিকা আজি এয়া দেখৰ গণতন্ত্ৰৰ মহা উৎসৱ নিৰ্বাচন সকলোৰে মাজত আনন্দ উল্লাস বিৰাজ কৰিছে আৰু এই মুহূৰ্তত আমি ৰাজ্যৰ বহুকেইটা ভোট কেন্দ্ৰলৈ লৈ যাব বিচাৰিছো ভোটাৰৰ মনৰ কথা এই মুহূৰ্তত জনাবলৈ চেষ্টা কৰিম এনিটক্সৰ দৰ্শকক সমান্তৰালকৈ বহুকেইগৰাকী প্ৰাৰ্থীৰ ভাইচ আমাৰ হাতত আহি পৰিছে তেওঁলোকে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিছে বহুকেইগৰাকী মন্ত্ৰী আৰু বিধায়কৰ মন্তব্য আমাৰ হাতত আহি পৰিছে লোকসভা নিৰ্বাচন সন্দৰ্ভত তেওঁলোকে কি কৈছে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰাৰ পিছত সকলোবোৰ এই মুহূৰ্তত শুনাবলৈ চেষ্টা কৰিছো এনিটক্সৰ দৰ্শকক
जल्दी हमारे कोई माने ये बाहर को बड़ा काम होते हैं मुझे निकलने काम चलिए वो लगता है মই ভাল আশা কৰিছোঁ আৰু গণতন্ত্ৰৰ কাৰণে এইটো এটা শুভ লক্ষণ বুলি ক'ম যি ধৰণে ৰাইজ সদল বলে ওলাই আহিছে ভোটদানত অংশগ্ৰহণ কৰি আছে গণতন্ত্ৰ আমি এনেকৈয়ে জীয়াই ৰাখিব পাৰিম ৰাইজকো আহ্বান জনাইছোঁ যেন তেওঁলোকে সদল বলে এই ধৰণে ভোটদানটো কৰে আৰু গণতন্ত্ৰক মজবুত কৰে অনুভৱটো ভালে লাগিছে আৰু ৰাইজকো আহ্বান জনাইছোঁ যে সবেই ওলাই আহিব লাগে গণতন্ত্ৰৰ আটাইতকৈ ডাঙৰ মহোৎসৱ আমি দলে বলে অংশগ্ৰহণ কৰিব লাগে আৰু সফল কৰি তুলিব লাগে যাতে সুস্থ গণতন্ত্ৰ আমাৰ দেশত জীয়াই থাকে যে বতৰো যথেষ্ট প্ৰতিকূল মানুহে আশা কৰা হৈছে যথেষ্ট ভোটদানৰ হাৰ বৃদ্ধি পাব আপুনি কি দেখিছে বিভিন্ন ঠাইৰ পৰা খা খবৰ আপুনি নিশ্চয় কৰি আছে ৰাইজ কেনেধৰণৰ উৎসাহ দেখিছে নাই ৰাইজটো ওলাই আহিছে এতিয়ালৈকে যিমান ৰাতিপুৱাৰ পৰা খবৰ পাই আছোঁ ওলাই আহিছে আৰু মোৰ লাগিছে আৰু ভাল এটা মতদান হ'ব আৰু ৰাইজ যথেষ্ট সংখ্যাত হয়তো আগৰ তুলনাত তাতকৈও সৰ্বাধিক ৰাইজ ওলাই আহি ভোটদান কৰিব প্ৰতিদ্বন্দ্বী যিসকল আপোনাৰ প্ৰাৰ্থী আছে তেওঁলোকৰ প্ৰতি কিবা শুভেচ্ছামূলক বাৰ্তা আপুনি দিব বিচাৰিব নেকি নাই তেওঁলোককো মোৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জনাইছোঁ কাৰণ প্ৰতিদ্বন্দ্বী হ'লেও এইটো গণতন্ত্ৰৰ কাৰণে প্ৰতিদ্বন্দ্বিতা লাগিব তেতিয়াহে গণতন্ত্ৰ জীয়াই থাকিব গতিকে তেওঁলোকৰ প্ৰতিও মোৰ শুভেচ্ছা জনাইছোঁ কিন্তু আপোনাৰ বৰ্তমান সৌভাগ্য দেখিছোঁ আপোনাৰ গৃহৰ পৰা মাত্ৰ 15 মিটাৰমান নিলগতে আপোনাৰ কেন্দ্ৰটো আপুনি তাই সাব্যস্ত কৰিব পাৰিব বেছি আঁতৰলৈ যাব নালাগে কি ক'ব সেইটো ভগৱানৰ আশীৰ্বাদ বুলি কওঁ যে ভোট কেন্দ্ৰৰ সমীপতে মোৰ বাসগৃহ যিয়ে নহওক বাৰু যেনেকৈ নহওক গৈ ভোটদানটো কৰিম আৰু কিমান সময়ত আপুনি ভোট সাব্যস্ত কৰিব আৰু 8:30টাৰ আগে মই যাম তাতে বতৰটো ক'ব নোৱাৰে বতৰ আৰম্ভণিটো ভাল আৰু পিছতো ভাল হ'ব লাগে মই মাত্ৰ সবকে অনুৰোধ কৰিছোঁ যে ভাল বতৰৰ সুবিধা লৈ সোনকালে ওলাই আহি নিজৰ মূল্যৱান ভোট প্ৰদান কৰে বিশেষকৈ আমাৰ নতুন ভোটৰ বিশেষকৈ যিসকলে বাহিৰৰ পৰা ঘূৰি আহি ভোট দিবলৈ যায় আৰু এইটো এটা গুৰুত্বপূৰ্ণ দিন আজি এইখন ভোটৰ জৰিয়তে আমি নিজৰ গণতন্ত্ৰ ৰক্ষা কৰিব পাৰোঁ এইখন ভোটৰ জৰিয়তে আমি ভাৰতীয় লোকতান্ত্ৰিক সংস্কৃতি ৰক্ষা কৰিব পাৰোঁ আৰু অসমৰ ভৱিষ্য ভাৰতৰ ভৱিষ্য আমি নিৰ্ধাৰিত কৰিব পাৰোঁ না মোৰ মাতৃৰ বিশেষভাৱে শাৰীৰিক অসুস্থতাৰ বাবে আজি অসমত নাই তেওঁ দিল্লীত চিকিৎসা গ্ৰহণ কৰি আছে আৰু সেইকাৰণে তেখেতৰ আশীৰ্বাদ আমাৰ লগত আছে আৰু ইয়াত অহাৰ আগতে মই নিজৰ বাসগৃহত মোৰ প্ৰয়াত পিতৃৰ মানে তেওঁৰ ছবিৰ আগত মই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলোঁ প্ৰাৰ্থনা কৰিলোঁ আৰু মনৰ স্মৰণ কৰিলোঁ তেওঁ যিখিনি কথা আজি ৰাজনীতিক ক্ষেত্ৰত মোক শিকাই গ'ল কিমান আশাবাদী ৰাইজে কিমান মৰম দিব আজি নাই ৰাইজে মই কৈছোঁ আগতেই কৈছোঁ এইটো ৰাইজে নিজে এবাৰ এটা সিদ্ধান্ত তেওঁলোকে লৈছে যে গণতন্ত্ৰ ৰক্ষা কৰিব লাগে সেই কাৰণে আজি ৰাইজে নিজৰ মূল্যৱান ভোট প্ৰদান কৰি নিজৰ কৰ্তব্য পালন কৰিব নিশ্চয় ইয়াৰ আগতে মই কলিয়াবৰ লোকসভা সমষ্টিৰ সাংসদ যদিও আছিলোঁ ইয়াত মোৰ ভোটটো ইয়াতে ৰেজিষ্টাৰ্ড হৈ আছিলে আৰু ময়ো আগতে অলপ অদ্ভুত পাইছিলোঁ যে মোৰ কলিয়াবৰ লোকসভাৰ পৰা মই সাংসদ আৰু ভোটটো দিওঁ আজি যোৰহাট লোকসভা এইটো অলপ মিছমেচ হৈ আছিলে আজি অলপ মানে সঠিক হৈ গৈছে No, I'm feeling quite optimistic. I'm quite happy to see the enthusiasm amongst people to vote. I know that many people have returned to Assam from different states
and I can see a lot of enthusiasm amongst new voters, so that's a good thing. আপুনি আগতে দেউতাৰ লগত আহিছিল আপোনাৰ মাতৃ থাকে আমি আগতে সদায় আমি কভাৰেজ কৰোঁ এবাৰ দেউতা নাই আজি আপুনি অকলে আহিছে এটা কি মনত কেনেকুৱা লাগিছে আজি নাই মই এইকেইটা দিন আমি ৰাইজৰ পৰা আমি ইমান আশীৰ্বাদ পাইছোঁ আগত নিৰ্বাচনৰ প্ৰচাৰৰ সময়তো ৰাইজৰ খুব ভাল আমি সঁহাৰি পাইছিলোঁ আৰু মই ভাবোঁ এইবাৰ খুব ভাল হ'ব যোৱাবাৰতো এইবাৰ ৰাইজৰ সঁহাৰি বেছি হ'ব মই খালি আজি এই মুহূৰ্তত মই সকলো ভোটাৰ্ছক এটাই অনুৰোধ জনাম যে সকলোৱে ওলাই আহি 100% ভোট দিবলৈ আহক কাৰণ আপোনালোকৰ এটা ভোটেই পৰিৱৰ্তন আনিব পাৰে মই এইটো আপিল কৰিছোঁ নিশ্চিতভাৱে এইবাৰ তাতকৈ বেছি সঁহাৰি পাইছোঁ তো সঁহাৰি পালে নিশ্চয় বাঢ়িব যেনে অনুমান হয় তো ডেফিনেটলি বাঢ়িব বিশেষ নাই খবৰ লৈ থাকিম যাতে শান্তিপূৰ্ণভাৱে নিৰ্বাচনটো হৈ যায় তাৰ কাৰণে যি ধৰণৰ এটা খবৰ ৰাখিব লাগে ক'ৰবাত যদি EVM ক'ৰবাত অকণমান যদি বেয়া হৈ থাকে সোনকালে চেঞ্জ হোৱাৰ কাৰণে ৰিটাৰ্ণিং অফিচাৰ বা আৰু এছিষ্টেণ্ট ৰিটাৰ্ণিং অফিচাৰ য'ত যেনেকৈ আছে সেইসকলক খবৰ দি যাতে পুলিং আজি মানে যাতে কৰাব পৰা যায় সেই ধৰণৰ ব্যৱস্থাখিনি আৰু ক'ৰবাত যদি তেনেকুৱা ল এণ্ড অৰ্ডাৰ চিটুৱেশ্যন হয় তাত যাতে সোনকালে প্ৰশাসনক মানে এক্টিভ কৰি দিব পৰা যায় বা পুলিচক খবৰ দি যাতে নিয়ন্ত্ৰণ কৰি যাতে ভোট গ্ৰহণ অনুষ্ঠিত হৈ যায় তো এই ধৰণৰ দিনটো কাৰ্যসূচী থাকিব আপোনাৰ বাহিৰে আৰু 8গৰাকী প্ৰতিদ্বন্দ্বী আছে আপোনাৰ তেওঁলোকলৈ নিশ্চয়কৈ কিবা এটা ক'ব ওলাবলৈ এটা সুযোগ পায় আৰু এই সুযোগ আমি কেইটামান মদৰ কাৰণে কেইটামান টকাৰ কাৰণে অপচয় কৰিব নালাগে সেই গতিকে আমি জনগণক সজাগ কৰিবলৈ চাওঁ যে নিৰ্বাচনৰ সময়ত যিকোনো প্ৰতিশ্ৰুতি জুমলা হ'ব নালাগে আৰু সেই গতিকে এইবাৰ যিখিনি যোৱা সময়ছোৱাৰ প্ৰতিশ্ৰুতি আছিল শাসকীয় পক্ষৰ তাৰ জবাবদিহি আৰু যিটো অল্টাৰনেটিভ বিকল্প হ'লে মানে দেশৰ জনগণ দেশৰ যুৱকসকল দেশৰ মহিলাসকল সুৰক্ষিত হ'ব পাৰে তাৰ বাবে মই ইণ্ডিয়া এলায়েন্সৰ পাৰ্টিৰ হকে ভোট প্ৰদান কৰিছোঁ আৰু আশা কৰোঁ ইণ্ডিয়া এলায়েন্স জয়ী হ'ব কাৰণ যোৱা সময়ছোৱাত যিবিলাক প্ৰতিশ্ৰুতি উদাহৰণস্বৰূপে মই ক'ব বিচাৰিম অসমৰ জাতি মাটি ভেটি ৰক্ষা অসমৰ অস্তিত্ব ৰক্ষা বিদেশী নাগৰিকক অসমৰ পৰা বহিষ্কাৰ কৰা নিবনুৱাসকলক নিয়োগৰ সুবিধা দিয়া অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি ৰোধ কৰা অথবা যিসকল আমাৰ মহিলা তেখেতসকলৰ নিৰাপত্তা অথবা অসমৰ বিভিন্ন সমস্যাসমূহৰ সমাধান ইয়াৰ কোনো এটাই মই দেখা নাপালোঁ যিটো ভাল দিনৰ কথা আছিল যোৱা 10 বছৰ অপেক্ষা কৰাৰ পিছত জনগণে কিন্তু ভাল দিন পোৱা নাই কৃষকসকলৰ আজি পানীত ঘাঁহ নচৰা অৱস্থা তেখেতসকলে যেনেধৰণেৰে কৃষি আগবঢ়াব লাগিছিল পৰা নাই দেশৰ অৰ্থনীতিৰ বিষয়ে আমাৰ বিত্তমন্ত্ৰীৰ পত্নীয়ে যিখিনি কথা কৈছে সেইখিনি চাবলগীয়া আৰু ধৰ্মৰ নামত উন্মাদনা ভাল নহয় মই অসমীয়া জাতিটোৱে বিহু সকলোৱে পালন কৰোঁ তাত আমাৰ ধৰ্মৰ কথা নাহে এই গতিকে এই গোটেইবিলাক চাই এটা মই পৰিৱৰ্তন হোৱা অসমৰ ৰাইজে পৰিত্ৰাণ বিচাৰিব বুলি দৃঢ় বিশ্বাস এইখিনি যিটো ভোট দিয়াটো হৈছে এক মৌলিক অধিকাৰ কি আহ্বান জনাব ভোটাৰসকলক কি আহ্বান জনাব ভোটাৰসকলক নিৰপেক্ষভাৱে নিজৰ বিবেকেৰে আৰু যিটো কৰিলে দেশ ৰক্ষা হ'ব জাতি ৰক্ষা হ'ব অসম ৰক্ষা হ'ব সেইখিনি কৰিবলৈ আহ্বান আৰু 2006 চনৰ পৰা মই ইয়াত ভোট দিছোঁ পঞ্চায়ত নিৰ্বাচনত 2006 চনৰ পৰা ইয়াত ভোট দিয়া হৈছে সমষ্টিটো বহুত ডাঙৰ ঢেকীয়াজুলিৰ পৰা আৰম্ভ হয় বিহপুৰীয়াত শেষ হয় তেনেস্থলত আজিৰ দিনটো আপুনি কেনেদৰে মই প্ৰথম এতিয়া বিহপুৰীয়া সমষ্টিৰ পৰা আৰম্ভ কৰিম বিহপুৰীয়া সমষ্টিৰ পৰা একেবাৰে ঢেকীয়াজুলি সমষ্টিলৈকে পাম গতিকে গোটেই কাৰ্যকৰ্তাসকলক ভোটগ্ৰহণ পুলিং ষ্টেচনবিলাক মই নিজে চাম আৰু কাৰ্যকৰ্তাসকল লগ পাম ইয়াত BPFৰ প্ৰাৰ্থী আছে আপৰ প্ৰাৰ্থী আছে কংগ্ৰেছৰ প্ৰাৰ্থী আছে আৰু আপুনি নিজেই বিধায়ক হৈ আছিলে আৰু এতিয়া আপুনি ইয়াত আপোনাৰ 8জন প্ৰাৰ্থী আছে নিৰ্দলীয়কে আৰম্ভ কৰি BPF আপ কংগ্ৰেছ আৰু বাকী নিৰ্দলীয় আছে বিৰোধী ইয়াত সবল নহয় কংগ্ৰেছৰ কোনো ইয়াত মানে সবল নহয় আপোনালোকে নিৰ্বাচন আপুনি দেখিছেই যে এই সমষ্টিটোত বিৰোধী একেবাৰে শূন্য গতিকে আমাৰ কাৰ্যকৰ্তাসকলে খুব কষ্ট কাম কৰি আছে আৰু ভোটৰ পাৰ্চেণ্টেজ বাঢ়িব এইবাৰ যোৱা বছৰ 76 পইণ্ট কিমান পাৰ্চেণ্ট আছিলে এইবাৰ 85ৰ ওপৰত যাব 10% ভোট
নিশ্চয় এইবাৰ ইনক্ৰিজ হ'ব পৰিৱেশ খুব ধুনীয়া হৈ আছে একদম ঠাণ্ডা হৈ আছে বতৰ কোনো মানে ফৰকাল মানে গৰম নহয় আৰু মানুহৰ মতদানৰ শাৰী ৰাতিপুৱা 6টা বজাত দেখিছে কিমান শ মানুহে ইয়াত শাৰী লাইন পাতি আছে গতিকে মই ভাবোঁ যে ইয়াত 2 বজাৰ লগে লগে ইয়াত প্ৰায় 80% ভোট পোল হৈ যাব আৰু যেহেতু এই দুটা কেন্দ্ৰত যথেষ্ট ভোট পোল হয় মানুহখিনি সজাগ ভোটৰ অধিকাৰ তেওঁলোকে সাব্যস্ত কৰি তেওঁলোকে মানুহখিনি ইয়াত বেছিকৈ আপোনালোকে দেখিব চাহ শ্ৰমিক আদিবাসী সম্প্ৰদায়ৰ মানুহ কিন্তু ভোটৰ অধিকাৰ তেওঁলোকে সাব্যস্ত কৰে আৰু সকলোৱে ভোট দিবলৈ ওলাই আহে গতিকে ৰাইজৰ মাজত সজাগ হৈছে ভোট দিয়াৰ অধিকাৰ যে ভোট দিব লাগে এই কথাটো ৰাইজৰ মাজত এটা সজাগ আজিৰে পৰা ৰাজ্যত অনুষ্ঠিত হৈছে আজি পুৱাৰে পৰা ৰাজ্যত অনুষ্ঠিত হৈছে লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচন আৰু মই বৰ্তমান উপস্থিত আছোঁ ডিব্ৰুগড় লোকসভা সমষ্টিত আৰু এই ডিব্ৰুগড় লোকসভা সমষ্টিৰ যি মাৰ্ঘেৰিটা বিধানসভা সমষ্টি আছে 83 নং মাৰ্ঘেৰিটা বিধানসভা সমষ্টিত পুৱাৰে পৰা আচলতে ভোটাৰ আহি ইয়াত যি তেওঁলোকৰ গণতান্ত্ৰিক অধিকাৰ সেই গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিবৰ বাবে আচলতে ইয়ালৈ আহিছে ভিৰ কৰা দেখিবলৈ পোৱা গৈছে মই মোৰ সতীৰ্থক দেখাবলৈ অনুৰোধ জনাম ইয়াৰ সামগ্ৰিক পৰিৱেশ এইটো এটা মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ এটা ভোটগ্ৰহণ কেন্দ্ৰ আৰু এই ভোটগ্ৰহণ কেন্দ্ৰত আচলতে পুৱাৰে পৰা ভিৰ কৰা দেখিবলৈ পোৱা গৈছে ভোটাৰসকলে তেওঁলোকৰ যি গণতান্ত্ৰিক অধিকাৰ সেই গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিবৰ বাবে আচলতে আজি পুৱাই ওলাই আহিছে এওঁলোকৰ যি উৎসাহ আচলতে ভোটাধিকাৰৰ কাৰণে আচলতে তেওঁলোকে ওলাই পৰিলক্ষিত হৈছে আমাৰ সৈতে এজন ভোটাৰ আছে আমি তেখেতৰ পৰা আমি জানিবলৈ চেষ্টা কৰিম দাদা আজি লোকসভা নিৰ্বাচন কি ক'ব বিচাৰিব কেনেকুৱা ধৰণৰ সাংসদ আপোনালোকে নিৰ্বাচিত কৰি পঠাম বুলি ভাবিছে আমি ভাবোঁ যিজনে দেশৰ হকে ভাল কাম কৰিব তেখেতকে ভোট দিম বুলি ওলাই আহিছোঁ নিশ্চয়কৈ তিনিটাকৈ এইবাৰ ৰাজনৈতিক দলৰ ভিতৰত আপোনালোকে কেনেকুৱা ধৰণৰ কাক বিচাৰে আচলতে এতিয়া 3টা দলৰ ভিতৰত যিজনে কাম কৰিব সেইজনকে দিম আমি নিশ্চয় ভাবি থৈছোঁ এতিয়া ক'ব নোৱাৰিছোঁ দিম আৰু মই নিশ্চয়কৈ এয়া আচলতে প্ৰকাশ কৰিব বিচৰা নাই কিয়নো এয়া আচলতে নিজৰ ব্যক্তিগত কথা আমাৰ সৈতে আৰু এজন আছে তেখেতক জানিব চেষ্টা কৰিম কেনেকুৱা ধৰণৰ সাংসদ বিচাৰে এইবাৰ কেনেকুৱা ধৰণৰ সাংসদ বিচাৰে আজি লোকসভা নিৰ্বাচন মানে ভোটবিলাক ভালকৈ হ'ব লাগে হাই কাজিয়া হ'ব নালাগে আৰু যাক ভাল পাওঁ আমি তাকে ভোট দিম সাংসদজন কেনেকুৱা হোৱাটো বিচাৰে সাংসদজন কেনেকুৱা হোৱাটো বিচাৰে যিজন সাংসদ হৈ আহিব MP হৈ আহিব তেওঁ কেনেকুৱা হোৱাটো বিচাৰে ক'ব বিচৰা নাই আচলতে এওঁলোকে মই মোৰ সতীৰ্থক দেখাবলৈ অনুৰোধ জনাম ইয়াৰ সামগ্ৰিক পৰিৱেশ আচলতে এই ভোট কেন্দ্ৰটোত আচলতে পুৱাৰে পৰা ভিৰ কৰা দেখিবলৈ পোৱা গৈছে অসংখ্য আচলতে ভোটাৰ আহি ইয়াত ভিৰ কৰিছে মোৰ সতীৰ্থই দেখাই গৈছে ইয়াৰ সামগ্ৰিক পৰিৱেশ এইটো আচলতে মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ এটা ভোটগ্ৰহণ কেন্দ্ৰ মই মোৰ সতীৰ্থক দেখাই যাবলৈ অনুৰোধ জনাম ইয়াৰ সামগ্ৰিক পৰিৱেশ আমাৰ সৈতে এজন ভোটাৰ আছে আমি তেখেতক আমি জানিবলৈ চেষ্টা কৰিম আজি লোকসভা নিৰ্বাচন কেনেকুৱা ধৰণৰ সাংসদ বিচাৰে আপোনালোকে আমি বিচাৰোঁ যিজন সাংসদে আমাৰ ৰাইজে কাম কৰিব আমি তেনেকৈ সাংসদে বিচাৰোঁ যোৱা বছৰৰ যেনেকৈ কাম হৈছে আমি ইমান ভাল দেখা নাই কিন্তু এতিয়া আশাবাদী আমি বিচাৰোঁ যে এইবাৰ যিজন আমাৰ ডিব্ৰুগড় লোকসভাৰ পৰা যিজন থিয় হ'ব যাতে ৰাইজৰ হৈ আমাৰ কাম কৰে আমি তেনেকৈ বিচাৰোঁ হয় নিশ্চয়কৈ আচলতে এওঁ জনাইছে যে যিজন সাংসদ বিগত বছৰত আছিল সেই সাংসদজনৰ পৰা এওঁলোকে আচলতে সুখী নহয় আৰু এইবাৰ তেওঁলোকে নতুনকৈ এজন সাংসদ নিৰ্বাচিত কৰিব বিচাৰিছে আমাৰ সৈতে আৰু এজন আছে ব্যক্তি আমি তেখেতক জানিবলৈ চেষ্টা কৰিম কি ক'ব লোকসভা নিৰ্বাচন সাংসদ কেনেকুৱা বিচাৰে যেনেকৈ হ'ব ভালে ডিব্ৰুগড় সাংসদে আছে যি কৰিব আৰু হয় নিশ্চয়কৈ আমাৰ সৈতে আৰু এজন আছে আমি তেখেতক জানিবলৈ চেষ্টা কৰিম কেনেকুৱা ধৰণৰ সাংসদ বিচাৰে আজি নিৰ্বাচন আজি ভোট দিবলৈ আহিছে আপোনাক কেনেকুৱা ধৰণৰ সাংসদ বিচাৰে সংগটো আৰু কি মানে যেনেকুৱা ভাল হয় তেনেকুৱাই এজন ভাল সাংসদ বিচাৰে নিশ্চয়কৈ আমি আৰু এজনক সুধিম কেনেকুৱা ধৰণৰ সাংসদ বিচাৰে সাংসদ যেনেকুৱা আমি ভাল যেনেকুৱা দেশটো ভালকৈ চলাব পাৰে যোন নেতা তাকে আমি খোজোঁ হয় নিশ্চয়কৈ আচলতে যিজনে তেওঁলোকৰ উন্নয়ন কৰিব পাৰিব যিজনে তেওঁলোকৰ আচলতে যিবোৰ সমস্যা সেই সমস্যাবোৰ দূৰ কৰিব পাৰিব তেনেকুৱা এজন সাংসদ আচলতে এওঁলোকে বিচাৰে মই বৰ্তমান আছিলোঁ ডিব্ৰুগড় লোকসভা সমষ্টিৰ 83 নং মাৰ্ঘেৰিটা বিধানসভা সমষ্টিত আৰু বিধানসভা সমষ্টিৰ এয়া পৰিৱেশ আচলতে পুৱাৰে পৰা দেখিবলৈ পোৱা গৈছে ভিৰ ভোটাৰসকলৰ ভিৰ আচলতে দেখিবলৈ পোৱা গৈছে মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ এইটো ভোট কেন্দ্ৰত এইটো হৈছে লিডু বজাৰ হাইস্কুল ভোট কেন্দ্ৰ আৰু এই ভোট কেন্দ্ৰত আচলতে নিৰ্বাচিত হ'ব সাংসদ আৰু ফলাফল হ'ব আজিৰ পৰা প্ৰায় 2 মাহ পিছত 4 জুন তাৰিখে তেতিয়াই আচলতে গম পোৱা যাব আচলতে ডিব্ৰুগড় লোকসভা সমষ্টিত সাংসদৰ এখন কোনে দখল কৰিব মাৰ্ঘেৰিটাৰ পৰা তপন গগৈ ৰিপৰ্ট এনিটক্স, সোঁতৰ বিপৰীতে ৰাইজৰ স্বাৰ্থ।